দেখি দেখছিলো মানে তলত যে নামি লাগে বহুত তলত আছে মানে মোটামুটি 600-700 বছৰ পুৰণি মন্দিৰ আৰু যিয়ে নহওক সিমান নমস্কাৰ বুলি কৈছিল ধন্যবাদ হয়ে গেছে কম তোমার ব্লগ আপনার জানালো থাক টাইম এতিয়া মোটামুটি 10টা আৰু গেছ মই উঠি কিনে আহি গ'ল আৰু এতিয়া আছোঁ মই ইংলিছ ব্লগৰ ঘৰত বাকী এইটো ঘৰ আৰু বাকী ৰিক্সা চাৰ্জ দিছি চাব পাৰে চাচোন গেছ বন্ধ কৰি দিয়ক একবাৰ গৰু মাত দিব গাইছ এই কালি ৰাতি গাইছ বৰষুণ দিছিল এই গাইছ ৰিক্সানে ভিহে নাছি চালে কালি বৰষুণ দিয়া মানে পানী জমা আছে মানে কেছটো কি বৰষুণটো লাগে মানে লাগেই দিয়ে গাইছ সেইকাৰণে আছি মানে কালি আচ্ছা ঘুমাইছোঁ ৰাতি মানে যি কৰকৰণি আৱাজ লাইফটো গেছি গেছ আৰু বাকী গেছ ডাইৰেক্ট আহি পালোঁ ইংলিছ ব্লগলৈ এতিয়া মই মেডিকেল মানে এটা ভাড়া আছিল তাক মানে ভাড়াটোৰ কাৰণে আৰু এবাকেও চাব পাৰে এই ৰিক্সা আন লৈছোঁ আৰু এবাকেও দাঙি দিছোঁ আৰু এবাকে ঘূৰি একদম মজা দিয়ে গাইছ তো বাকী গাইছ ইংলিছে এটা ভাড়া পাইছিল সেইকাৰণে আহি পালোঁ আমি মেডিকেল আৰু বাকী ই বোলে এতিয়া ক'ৰবাত যাব আমাক এটা ৰখাই দিব ইও আলহী খাই গেল দেই লাইফটো এতিয়া ক'ত যাবি তই বাকী বেলেগৰ নাম লৈছোঁ মানে যাৰ তাৰ নাম লৈ আছে সেইকাৰণে মই এইটো তাৰ আৱাজটো বন্ধ কৰি দিছোঁ গাইছ চৰি বেয়া চেয়া নাপাব গাইছ লাইফটো গেছি দেই ইংলিছৰ লগত আহোঁ এটা কুকুৰ দৰে ক'ৰবাত ৰখাই থৈ দিব মিন্ম আৰু মোক ৰখাব যাব ক'ৰবাত চাহটো নুখুলিয়ে মৰিল গাইছে আৰু বাকী মিন্ময় ক'ত যায় চবেই ধোৱা বাকী মেডিকেলত দেখি লাইন দিছে ক'ত যাবি ক'বা নাগে মই গম পাইছোঁ অলৰেডি আহি গ'ল ভালকে বাকী কি মোবাইল চোবাইল লৈ দিওঁ ঘড়ী চড়ি মাৰি দিছে জানো ক'ত বিয়া খাই যাবি কেন চাল বি হা চাল দিয়াই নাই মই মানে ঘড়ীটোকে পিন্ধিছে টাইম ঘড়ীটো না টাইমৰ কাৰণে পিন্ধিছোঁ তাকো টাইমটো বেয়া হৈছে এতিয়া 9:13 হৈছে বুজিছে না কাম নাই ৰেট নাই মানে নাই একদম নাই ৰেট চাইকেল লৈ নেকি বাকী তাৰ মেট্ৰিক কেনে গ'ল মেট্ৰিক ঠিকেই আছে খানা এটা খাম মেট্ৰিকটো ভাল মানে তই খানা খুৱাব লাগে লাগে খুৱাম খানা নাপাওঁ লকো কৈছোঁ না তোক এংকি মাৰিম যা কুকুৰ আহি গ'ল যা এই গাইছ ইংলিছৰ মুখ নাই এখন কটি মই ধৰিব পৰা নাই ইটে গাড়ী হাবাকে নিলাক কিবা দাড়ি চাড়ি কাটি আৰু যাব লাগ কে নাই তই ভাবিছিলোঁ যে আহিছিলোঁ হ'ব দে বাকী তোৰ টেলেণ্ট দিছোন তই কিবা যে এটা মাত দেহে মাতটো দিছোন কি বেয়া এটা কুকুৰো মাত দে দিছোন কুকুৰো মাতটো গাখীৰ দিয়ে চাহ খাব বুলি মাতটো আহিলোঁ দে মাত দিয়ে তো বাকী গাইছে এবাকে বগৰী আনছি আৰু এবাকে 3 টকা এটা আছে বাকী ইংলিছ আছে আৰু এবাকে মিন্ময় আছে এদিমে আপেট খাইছে চা দাঁত চাও কমা ফোন মাৰিছে বাকী মই ঠিকে আছে এই গাইছ এতিয়া যি কাজিয়া মানে মিন্ময় আৰু আমাৰ ইংলিছ ব্লগৰ যি কাজিয়া মিন্ময় কৈ তই আকৌ ইংলিছ নাজানাই সি কৈ তই মোক ইংলিছ শিকাবা আৰু ই তাৰপিছত মিন্ময় আৰু কি কৈ জানা ইংলিছক এই তই দুটা গ্ৰামাৰ মাৰি তই ইংলিছ পাৰিবি দুটা গ্ৰামাৰ শিকি কিনে কে থাকে না কৈছিল কাজিয়া কে কৈছিল তই ইংলিছ পাৰিবি নেকি ব্লগাৰ তাৰ নাম ইংলিছ ব্লগাৰ তাৰ নাম ইংলিছ কি কবি তই I do not need to clarify this. Everybody knows me. Everybody knows the English blogger. They know me. তোৰ আকৌ ফেক্টৰ নহয় ইটোৰ কাৰণে I'm the best in the world, man. Show me some respect. তো গ্ৰামাৰ শিকি কিনে ইংলিছ মাৰিবি একে আৰু বাকী গেছ বৰ্তমান আহিছোঁ আমাৰ মন্দিৰ এটা মানে মন্দিৰটোৰ নাম জয়পাল মন্দিৰ আৰু সেইটো মন্দিৰটোৰ কাহিনী মই বিশেষ বেছি নাজানো মানে কলা হৈ কেনে এনেকৈ আছোঁ বিশেষ বেছি নাজানো অলপ দেখি দিম আপোনালোক তাৰে পিছত জয়ন্ত দা আছে আমাৰ জয়ন্ত দা চবখানি কথা কৈ দিব কেনেকৈ কি চবখানি বাকী এতিয়া কি কৈছিলি তই এই ৰহ মই চশমাযোৰ পিন্ধিলি এই বতৰটো মেঘামেঘি কৰে ক'লি আৰু মই বৰষুণ দিবি বুলি ভাবি গাড়ীত যা তাৰপিছত যেতিয়া খুলো চশমাযোৰ আৰু ৰ'দ দেখে লগত কথা পাতি লাভ নাই ই ৰেংকটো বেলেগ ৰেংক মানে বেলেগ ৰেংকৰ মানুহৰ লগত ই ঘূৰিব লাগিব আমাৰ লগত নহয় গাইছ দেখি দিওঁ ক'ত কেনেকৈ মানে কি কৰা যায় আৰু গাইছ বৰ্তমান মই বগৰী এডাল কাষত আছোঁ এডাল হ'ল বগৰী এই গাইছ এই মন্দিৰৰ সপত থাকে যি সৎ গাইছ আমি খাইছিলোঁ একদিন ভিডিঅ' কৰা নহ'ল বাকী আমি অলপ নামি যাওঁ বাকী এখন গেট বাকী গেছ আগফালৰ পৰা এনেকুৱা দেখি ভিতৰত দেখি বিশেষ বেছি মই সোমাই নাযাওঁ কাৰণ মই গা ধোৱা নাই বাকী মিন্ময়ো গা ধোৱা নাই কি মানে তই সোমাই পাইছা নাই ভিতৰে মই মন্দিৰ সৰুতে সোমাই পাইছিলোঁ নাই বহুত দিন
বহুত বছৰ নাই বাকী মাইলেজ আসলি আৰু আমি পিছভাগে এটা বস্তু দেখে দিওঁ আৰু বাকী গেছ এইটো মন্দিৰ আপোনালোক যিমান আগত দেখুৱাইছিলোঁ মানে তলত যে নামি আহিব লাগে বহুত তলত আছে মানে বহুত চৰা আছিল কিহৰ কাৰণে কি হ'ল কেনেকৈ সুৰকি গেল আমাৰ জয়ন্ত দা গোটেইখিনি কথা কৈ দিব বাকী এইটো চাব পাৰে কিমান দৱা গাইছ মই আপোনালোক সঁচা ভগৱান কচম গাইছোঁ বহুত তলত আছে আৰু বাকী গেছ এৰো ভিতৰে মই সোমাই নাযাওঁ কাৰণ মই গা ধুৱা নাই কিমান বাৰ নকম আৰু বাকী মূৰ্তিকেইটা আছে দেখিলে কিবা এটা গাইছ ভাল লাগে এইটো নতুন বোধা এইবাৰৰ মূৰ্তি বাকী তোৰ কেনে লাগছে না আহি ভালে লাগছে যে মনটো শান্তি কৰা আৰু কিন্তু কথাটো হ'ল গা ধুই পেলাই আহিলে গোট মন্দিৰ ভাল লাগিল মই এতিয়া মানে মানুহ নাই যি মানে পুৰীটো এতিয়া নাই বোধ হয় এটা হেৰি বেলেগে দেউৰি চেউৰি লাগে এতিয়া গেছি এতিয়া কোনোবা এইটো ছিজনত কোনো নাই সেইকাৰণে কোনেনো থাকিব হে না কথা গাইছ চাকি দিবি আহে সেইখিনি সময়ত আহিলে দেউৰীটোক লাগাল পাম বাকী একদিন সুৰকি যাম ভালকৈ কমেণ্ট কৰ গাইছ যদি লাগে এইগিলা টুটটো লাগে যদি ভিতৰত তলত কণা আনকৈ দেখাই দিবা পাৰোঁ যদি মই দেখাই দিম পাৰ্মিশ্যন লৈ আৰু বাকী গাইছ যন্ত্ৰা গোটেইখিনি কথা কৈ দিব কেনেকৈ কি কথা তাৰমানে কেনেকৈ কি হ'ল চবখিনি কৈ দিব আপোনালোকে ব্লগটো চাই থাকক কি তই হেঁচৰা আন পাইছোঁ বাকী গাইছ যাই থাকোঁ এতিয়া মই যন্ত্ৰটা কাষত বাকী গাইছ গোটেইকেইটা চলি ভিতৰত যাতে যন্ত্ৰটা ডাঙৰ আৰু অলপ জানিব পাৰে মন্দিৰটোৰ বিষয়ে কিবা অলপ কৈ দিয়াচোন মানে আমি বিশেষকৈ বেছি নাজানো না নমস্কাৰ আমাৰ এইটো যিটো জয়পাল মন্দিৰ আছে মোটামুটি 600-700 বছৰ পুৰণি মন্দিৰ আৰু যিয়ে নহওক সিমান এটা হয়তো আমিও নাজানো ইমান বছৰ পুৰণি মানে আমাৰ দেউতাহঁতেও নাজানে সেনেকুৱা হান আৰু যিয়ে নহওক আমাৰ এইটো মনত আছে 50 চনৰ ভূমিকম্পত এই মন্দিৰটোৰ যিটো মণিকূট নিজে নিজে দাবি গৈছিল মই দেখাই দিছোঁ যিটো তুমি দেখাইছ সেইটো নিজে নিজে 50 চনত দাবি গৈছিল আৰু এনেকুৱা হান নাইতো দিনত তুমি এতিয়া যদি তোমাক মই যাবা দা একলাই ভিতৰকলৈকে তুমি যাব নোৱাৰা সেইটো মই কৈছোঁ যাব নোৱাৰা তোমাক কপে দিব নৰো মই নৰো মা কচম কৈছোঁ মই একলাই নৰো গাইছ যি ভয় লাগে আন্ধাৰ তাৰপিছত ধৰি মই একদিন গৈছোঁ দিনত মানে চলি এটাক বাহিৰত থৈ কিনি গোটেইযোৰ এনে আৰু 11টামান বজাত ৰাতিপুৱা 11টামান বজাত মানে কি মোৰ চুবাক মোৰ তাৰ যিটো লিংগ বাবাৰ মোৰ চুবাক লগি মানে শক্তি নোহালেন কৰি তাৰমানে এনেকুৱা এটা লাগছি মোৰ এনে এই 2 হাতমান দূৰৰ পৰা এনেকৈ সেৱা কৰিছে প্ৰভু সেৱা কৰি পেলাই মই লগ ওলাই আহিছোঁ ডাইৰেক্ট ভয় লাগে মানে অলপ ভয় লাগে আনে ভয় লাগে মানে নহয় একদম দেৱাংগ বস্তু বাবা একদম এনা আন জাগাতে আছে থাকাত আছে নে ভগৱান আছে নে ভগৱান কিয় নহ'ব ভগৱান নোৱা কৰি আজি দিন ৰাতি আজি ৰাতিপুৱা যেতিয়া দিন হৈ আছে অলপ যদি ৰাতি হ'ব কিহৰ কাৰণে পৃথিৱীত আছে মানলি ধান নামানলি পতাম হয় নে নহয় আৰু এই মন্দিৰটোত পূজাৰী টিকপা নৰে 1 মাহৰ বা 2 মাহৰ পৰা টিকপা নৰে কেন এইটো কাহিনীটো কৈ দেচোন অলপ কাহিনী যে বেলেগ একো নাই নৰে আৰু কিয় নৰে তাতে সোমাব শক্তি নাই ব্ৰাহ্মণক পূজাৰীয়ে কেবা যাব পাৰে চিটকি গৈছে ভয় কৰে নৰে ভগৱানক ভয় কৰিব নালাগে মোৰ নাই কম ধাতুৰ ব্ৰাহ্মণে নৰে মানে জীৱ ডাঙৰ হ'ব লাগিব একদম অত্যন্ত মানে একদম তেওঁৰ নামতে পাগল হৈ থাকে তেওঁৰ নামতে জুনিয়ৰ এই ঋষিমুনিবিলাক যি গছৰ তললৈ বন বক কাটি থাকে সেইগিলাই মেইন হে নাবাৰব এতিয়া হেন টেনশ্যন নাজানো তুমি থাকতে পাৰবে না বাপৰে বাপ মই কোটি টকা দিলে আৰু আমি এতিয়া সাংসাৰিক মানুহ আমি চুৱা যা আমাৰ দেহাটো গোটাই অংগ তোমাৰ চুৱা গেছি আমি 1000 সেৱা কৰিলেও আমাৰ সাৰ্থকত নালগে চুৱা যোৱা অংগ এতিয়া 12 বছৰ বা 13 বছৰ চলি এটা যাই পেলাই ছাতি একো লগে ভগৱানক ভাবে সেইটো তেওঁৰ সাৰ্থকত লাগে না মানব লাগব আৰু মানুহৰ বেলেগ বাকী এখনি আছিল মই বিশেষ বেছি নাজানো যন্ত্ৰতা যেখনি পাইছে এখনি কৈছে মানে বহুত বছৰ 700 বছৰ নেকি 700 বছৰ পুৰণি কৈছে 700 বছৰ পুৰণি মন্দিৰ হবা গেলি বাপৰে বাপ মই ক'বাতে ষ্টকত আছিলোঁ মই মাল তুমি ষ্টকত আছিলে বাপা আমি এইগিলা হেৰি একোৱে নাছিলোঁ কিজানি ষ্টকত মানে আৰু এইগিলা ইংলিছৰ ষ্টকত আছিলি ন যেতিয়া এই মন্দিৰটো আছিল ষ্টকত আছিলি তয়ো এই মন্দিৰটোৰ স্থাপন যেতিয়া হৈছিল তেতিয়া কিজানি মই সৰু আছিলোঁ নেকি ইমান গম নাপাওঁ আৰু তো এই মন্দিৰটোত আমি সৰুৰ পৰা আহি আছোঁ সৰুৰ পৰা মানে যেতিয়াৰ পৰা জনা হৈছোঁ আৰু ইয়াত আহি থাকোঁ স্থাপিত হাতে জন্ম বনাই 700 বছৰৰ আগৰে বোলে মন্দিৰটো যন্ত্ৰতা কলা হ'ব পাৰে এইটো গম নাপাওঁ আৰু আমি কিন্তু আহি ভাল লাগিছিল এতিয়াও ভাল লাগে মই যদিও নাস্তিক বুলি জানে আৰু মতে তথাপিও মই মানে কেতিয়াবা আহি কিবা এটা ভাল লাগে আৰু বিউটিটো ভাল লাগে প্লেচটোত আহি ভাল লাগে আৰু বহুত মানুহ চিনিও নাপায় নে যন্ত্ৰতা নাপায় বহুত মানুহ চিনি নাপায় বহুত মানুহ চিনি নাপায় বুলি ক'লে এটা ফেমাছ কাৰণ মই সঁচা কথা কৈছোঁ কিবা এটা যাই ভাল লাগে কিবা এটা মনটো ভাল লাগি যায় না কচোন যন্ত্ৰতা মনটো ভাল লাগে মানে কি তুমি যদি যিকোনো বস্তু চাবা খোজা দেৱংগ বস্তু তুমি যদি 3:30 বা ৰাতি 8টা বজাত আহা তুমি যদি খা মানে একান্ত মনে আহা তুমি ডাইৰেক্ট
তো বাকী গাইছে এইটো ভিডিঅ' আপুনি আছিল যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালাক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম আৰু গাইছ মই লাষ্টত এটাই কথা কওঁ যে মোৰ ড্ৰিম ট্ৰিপটো আহি আছে ক'ত যাম কি কথা আপোনালোকে এইটো কমেণ্ট কৰিছে এটা চলি ভাল লাগছে সেইটোৱে হয় কিন্তু মই এইটো ৰিভিউ কৰি নেদাওঁ মুখেদি কাৰণ গাইজ বহুত কথা আহি পৰে ধন্যবাদ